আজি শিৱসাগৰ জিলাৰ 5 আঞ্চলিক পঞ্চায়ত 12খন জিলা পৰিষদ 82খন গাঁও পঞ্চায়তৰ 820টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ পূৰ্ণগতিত চলি আছে। পুৱা 7:30 বজাৰ পৰা জিলাখনৰ 858টা ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহণৰ প্ৰক্ৰিয়া। ইয়াৰে শিৱসাগৰৰ 6 নং নভগনীয়া ভোটগ্ৰহণ কেন্দ্ৰটো সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত একমাত্ৰ কেন্দ্ৰ। বিয়লি 4:30 বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। জিলাখনৰ পৰা সৰ্বমুঠ 2291 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰে 216 গৰাকী আঞ্চলিক পঞ্চায়ত, 37 গৰাকী জিলা পৰিষদ আৰু 2038 গৰাকী গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী। জিলাখনৰ মুঠ 5,01,151 গৰাকী ভোটাৰে এই নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব। মুঠ ভোটাৰৰ 2,48,257 গৰাকী পুৰুষ আৰু 2,52,891 গৰাকী মহিলাৰ লগতে তৃতীয় লিংগ ভোটাৰ। উল্লেখ্য যে ইতিমধ্যে জিলাখনৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে 15 গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হোৱা জিলাখনত নিৰাপত্তাৰো কৰা হৈছে কটকটীয়া ব্যৱস্থা। ভাল লাগিছে মানে অনুভৱ কি হয়, ভালেই লাগিব, অকণ ভয়ো লাগিব, অলপ ভয়ো লাগিছে, শংকাও আছে। তাকে ৰাইজে সহযোগ কৰিছে। কি হয় মই নহয়, কেণ্ডিডেট একচুৱেলি চবেই আশাবাদী যে তেওঁৱে মানে বিজয়ী হ'ব। গতিকে যি কয় আৰু মানে ৰাইজৰ আশীৰ্বাদ যদি আছে হ'ব আৰু জয়ী হ'ম বুলি ভাবিছোঁ। হয়, আজি ইলেকশ্যন হৈছে, সকলো ৰাইজ ওলাই আহিছে। ৰাতিপুৱা সময়, দুপৰীয়া সময়লৈ হয়তো আৰু ইয়াতকৈ ভিৰ হ'ব। আশানুৰূপ ফলাফলে ৰাইজে দেখুৱাব বুলি আশা কৰিছোঁ। কি হয় সময়ে ক'ব। মই বৰ্তমান নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠিছোঁ। 6 নং নভগনীয়া ৱাৰ্ডটো। নমস্কাৰ। প্ৰথমতে সকলো ৰাইজকে ওলাই আহি আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনালোঁ। আৰু ইতিমধ্যে আমি আপোনালোকে সকলোতো গম পাইছে, এবাৰ ৰংপুৰবাসী, মোৰ দৃঢ় বিশ্বাস যে এবাৰ ৰংপুৰবাসীয়ে আমাৰ নৱপ্ৰজন্মক এই ৰংপুৰ পঞ্চায়তখন গতাই দিব। আৰু মই এবাৰ 28 নং ৰংপুৰ আঞ্চলিকৰ ৰাইজৰ দলৰ কাউন্সিলৰ পদৰ প্ৰাৰ্থী। আৰু আজিতো আমাৰতো পৰীক্ষা দিন, আৰু আমিতো দৃঢ় বিশ্বাস যে 11 তাৰিখে আমি এটা ভাল ফলাফল পাম। আৰু বিশেষ বাকী আজি ইমান নকওঁ, যিহেতু আমাৰ এটা পৰীক্ষা দিন। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নে? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000। অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা টেষ্ট ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে।